Hello everyone, welcome back to my another travel vlog. আশা ৰাখিলো আপোনালোক সকলো ভালে আছে মোৰো ভালে আৰু আপোনালোকে যি সকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ এটো চাবলৈ খুব মন আছিল ট্ৰেইন যত শেষ হয় কিন্তু আজি লাকিলি দেখিলো যেহেতু এটো লাইনটো শেষ হৈছে তাৰ পিছত আমি আহি ষ্টেচনৰ পৰা আহি ওচৰতে হয় যেহেতু হোটেলখন ষ্টেচনৰ আৰু হোটেলৰ এটা বেষ্ট পাৰ্ট হয় বাথৰুমটো সম্পূৰ্ণ গ্লাছৰ হয় ইমানেই যে ধুনীয়া লাগিছে না বাথৰুমটো মানে গোটেই ৰুমটো দেখি থাকি আৰু আমি আহি পোৱাৰ পিছতে খুবেই ভোক লাগিলে ভোক লগাৰ কাৰণে লাঞ্চটো ৰেডি কৰি দিছো আৰু আপোনালোকে পিছত গম পাব আমি ক'ত আছো আৰু খুবেই এক্সাইটেড হয় সিটিখন এক্সপ্লোৰ কৰাৰ কাৰণে আৰু এয়া দেখিছেনে আমাৰ ৰুমৰ লগতে হয় মানে ষ্টেচন মেট্ৰ' ষ্টেচনটো আৰু আমি ভাবিছো যে খুব মেট্ৰ'তে অহা যোৱা কৰিম কিন্তু ফাৰ্ষ্ট ডে হয় যেহেতু অলপমান আইডিয়াটো ল'ব লাগিব ন সেইকাৰণে ফাৰ্ষ্ট ডে আমি অটো এখন বুক কৰি ল'লোঁ অটোখন বুক কৰি লৈ আমি আহি আছোঁ আম্বেদকাৰ মেমৰিয়েল পাৰ্কলৈ বহুত ডাঙৰ এৰিয়া হয় আম্বেদকাৰৰ যিটো মেমৰিয়েল পাৰ্ক হয় বহুত ডাঙৰ তাতে মানে ঘূৰিবলৈ আপোনাৰ গোটেই দিনটো লাগি যাব আমি যেহেতু পিছবেলা সময়ত গৈছিলোঁ অলপ চলপ ঘূৰি আৰু ইয়াতে আম্বেদকাৰৰ ৰিলেটেড বস্তুখিনিয়ে আছে আৰু ভাল লাগিলে এৰিয়াটো ভাল লাগিলে ঠাণ্ডা মণ্ডা আৰু ইভিনিং টাইমটো স্পেণ্ড কৰিব ভাল লাগিব আৰু ইয়াত এতিয়া ছানছেটৰ সময় হৈ আহিছে তেনেকৈ আমি ইভিনিংটো স্পেণ্ড কৰি দিলোঁ আজি তাৰ পাছত আমি যেহেতু ইভিনিং টাইমত চাওকচোন ইমান ধুনীয়া লাগিছে লাইটিংবিলাক চবফালে হৈ গৈছে ন নেক্সট আহি গ'লোঁ আমি গোমতি ৰিভাৰ ফ্ৰণ্ট ছাইডলৈ ইয়াত ভাল লাগিলে একাপ চাহ খালোঁ তেনেহ'লে নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই